মই দানিয়েল লাকড়া তৃণমূল কংগ্ৰেছ ওদালগুৰি জিলা ইউথ সেলৰ সভাপতি 3টা বছৰ কাম কৰিলোঁ। লগতে বৰ্তমান মই ইউথ সেলৰ ৰাজ্যিক উপসভাপতি হিচাপে মই কাম কৰি আছিলোঁ। লগতে যেহেতুকে মই বিটিয়াৰ বাসিন্দা সেইকাৰণে যেহেতুকে বিটিয়াৰ কাৰণে বেলেগ কোনো দল মানে বিটিয়াৰ বাসীৰ কাৰণে BPF দলৰ বাহিৰে কোনো দলৰ মানে আপোনাৰ বিকল্প নাই। গতিকে BPF দলৰ যি নীতি আদৰ্শ চাই আমি আজি আনুষ্ঠানিকভাৱে মোৰ লগত সমস্ত ভৈৰৱকুণ্ড ব্লকৰ ব্লক প্ৰেছিডেণ্ট লগতে ব্লক ভাইচ প্ৰেছিডেণ্ট উমেন সেল জিলা সমিতিৰ সভানেত্ৰী লগতে বুথ পৰ্যায়লৈকে আজি আনুষ্ঠানিকভাৱে মোৰ লগত BPF দলত যোগদান কৰোঁ। আজি আমি তৃণমূল কংগ্ৰেছ তৰফৰ পৰা লগতে মোৰ লগত অহা UPPL দলৰ পৰা লগতে বিভিন্ন সমাজকৰ্মী সমাজত কাম কৰি থকা যিবিলাক লিডাৰ গোটেইকেইটা লিডাৰ আজি আহি মোৰ লগত 55 মেম্বাৰ মোৰ লগত জইনিং কৰিছে। আমি দেখা পাইছোঁ হয় আপোনাৰ UPPL দলৰ শ্লোগান আছিলে যেহেতুকে BTR-টো ছুইজাৰলেণ্ড বনাই দিম বুলি, ঘৰে ঘৰে চাকৰি দিম বুলি, লগতে পাৰ ভোটাৰ্ছক মানে 72,000কে দিয়া হ'ব, সেইটো প্ৰথমে 6,000কে দিয়া হ'ব বুলি কৈছিলে। কিন্তু আমি আখৰে আজি দেখা পাইছোঁ কোনো সিহঁতৰ যিবিলাক প্ৰতিশ্ৰুতি আছিলে কোনো প্ৰতিশ্ৰুতি আজি মানে পালন কৰিবলৈ বা ৰূপায়ণ কৰিবলৈ আজি আমি দেখা পোৱা নাই। গতিকে আমি তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা আমি আনুষ্ঠানিকভাৱে আমি সিদ্ধান্ত ল'লোঁ আৰু আজি এই মঞ্চৰ পৰা আমি সকীয়াই দিব খুজিছোঁ যিহেতুকে যি মিছা প্ৰতিশ্ৰুতি দি কিনে আজি আমাৰ মানুহৰ মাজত বা গাঁৱে ভূঞে সোমাই UPPL দলে BJPৰ লগত মিত্ৰতা কৰি যি মানে চৰকাৰ গঠন কৰাৰ পেছতো মানে যিবিলাক ইহঁতে প্ৰতিশ্ৰুতি দিছিল আজি কমপ্লিটলি বিফল হৈ আমি হ'বলৈ দেখা পাইছোঁ। গতিকে আমি অসন্তুষ্ট। গতিকে আমি এইবাৰ যি 2025 পৰিষদীয় নিৰ্বাচন আছে বিপুল ভোটত আমি BPF দলক মানে জয়যুক্ত কৰাৰ কাৰণে আমি গাঁৱে ভূঞে আজি আমি প্ৰচাৰ চলাম। আজিৰ পৰাই আমি প্ৰচাৰ আমাৰ অভিযান আৰম্ভ হ'ব। লগতে এইবাৰ প্ৰায় 100% নিশ্চিত যে এইবাৰ পৰিষদীয়ত কোকৰাঝাৰত BPF দলৰ চৰকাৰ যে গঠন হ'ব এইটো আমি স্পষ্ট কৰিছোঁ। 1 ভোট 1 জব কৈছিলে কিন্তু ঠিক যেনেকৈ কৈছিল তেনেকৈ হোৱা নাই এতিয়া। আৰু মই কৈছোঁ যিহেতুকে সিহঁতে মিছা প্ৰতিশ্ৰুতি দিছিলে গতিকে সিহঁতে টোটেলি ফেইলাৰ বুলি মই ক'ব খুজিছোঁ। BPFৰ কাৰণে আমি দেখা পাইছোঁ যিহেতুকে যোৱা 17টা বছৰ BPFে কাম কৰিছে। ইয়াৰ মাজত BPFৰ যি নীতি আদৰ্শ আছে সঁচাকৈ BPFৰ নীতি আদৰ্শ আমাৰ কাৰণে মানে বহুত মানে লাভৱানীয় আৰু মানুহ এইটো কেৱল মুখৰে কোৱা কথা নহয় মানে হৃদয়েদি BPF দলক মানে আঁকোৱালি লৈছে। আৰু আমি যিহেতুকে তৃণমূল কংগ্ৰেছৰ পৰা আহিলোঁ সেইটো কাৰণে যে BPF দলে সমূহ জাতি সমূহ ধৰ্মক মানে সমূহ অধিকাৰ সমূহ মৰ্যাদা দি ৰাখিছিল যেনেকৈ ঠিক আজিৰ তাৰিখতো আমি সেইটোৱে দেখা পাইছোঁ। গতিকে আমি নিজাববীয়াকৈ সিদ্ধান্ত লৈছোঁ আৰু আমি BPF দলত যোগদান কৰিছোঁ। মই আজি স্পষ্ট কৰিছোঁ, মই আজি এই অনুষ্ঠানৰ যোগেদি স্পষ্ট কৰিছোঁ যিহেতুকে মোৰ লগত অহা কংগ্ৰেছ পাৰ্টি UPPL পাৰ্টিৰ BJPৰ লগত সমাজকৰ্মীবিলাক যোগদান কৰিছে, সিহঁতে মোক বিশ্বাস কৰি যোগদান কৰিছে, মোৰ লগত আহিছে। গতিকে আজি এই মঞ্চৰ দ্বাৰাই মই মানে স্পষ্টকৈ কৈছোঁ যিহেতুকে কোনো দলেই আজি এইটো প্ৰগ্ৰামত যোগদান কৰাৰ আগতে মোৰ লগত বহুতেই আহিছে তেনেকৈ নেতাসকলে কিন্তু মোক মানে তেনেকৈ কনভিন্স কৰিব পৰা নাই। গতিকে এই মঞ্চৰ দ্বাৰাই মই স্পষ্ট কৰিছোঁ ইয়াতে যোনেই নাহক কিয় মোক কোনো মানে কনভিন্স কৰিব নোৱাৰে বা মোক কোনো ল'ব নোৱাৰে, কাৰণ মই BPFৰ কাৰণে ওলাইছোঁ। আৰু মই নিজে যিহেতুকে দানিয়েল লাকড়া মই BPF দলত কাম কৰি যাম বুলি মই 6টা
শ্লোগান মই নিজেই বনাইছোঁ, ডাইলগ বনাইছোঁ। গতিকে মই আগন্তুক যি হ'বলগীয়া প্ৰচাৰ সভাবিলাক আছে, সেই প্ৰচাৰ সভাবিলাকত মই যি মোৰ বনোৱা ডাইলেগ, মই নিজে লিখা ডাইলেগ আছে, সেই ডাইলেগবিলাক মই মানে আনুষ্ঠানিকভাৱে সেইটো ৰিলিজ কৰিম। কৈছিলে 17 বছৰ বিজেপি কৰাপ্টেড পাৰ্টি আছিলে বুলি কৈছিলে, কিন্তু এই পিপল চৰকাৰে কৈছে এইটো এটা ভাল পাৰ্টি বুলি কৈছিলে। কিন্তু PMAY ঘৰ ক্ষেত্ৰত কি কয়? বহুত ঘৰবিলাক পেণ্ডিং হৈ আছে, এই ক্ষেত্ৰত আপোনালোকে পাবলৈ সক্ষম হৈছে নাই? ডেফিনেটলি যোনেই দলৈ নাহক কিয় এইটো সিহঁতে চৰকাৰ গঠন কৰাৰ কাৰণে সিহঁতে ক'বয়ে যিহেতুকে আমি ভাল, আমি সেইটো কৰি দিম, অমুক কৰি দিম, তমুক কৰিম, কিন্তু কোনো কৰিব নোৱাৰে বা নোৱাৰিলে। আৰু IOI ঘৰ যিবিলাক আছিলে কেলেংকাৰীবিলাক আমি আল্টিমেটলি গম পাইছোঁ, দেখা পাইছোঁ, যিহেতুকে পেপাৰ মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াই হওক, আমি প্ৰতিদিনে আপডেট এটা পায়ে থাকোঁ যে আজি অমুক প্ৰাইমাৰী, আজি অমুক সমষ্টিত মানে IOI ঘৰৰ কাৰণে যিটো কেলেংকাৰী হৈ আছে বুলি। লাষ্ট আমি ৰিচেণ্টলি এটা আপডেট পাইছোঁ, যিটোকে গমেই পাইছোঁ, যিটো মহাবিদ্যালয়ৰ কেলেংকাৰী 8,000 কোটি টকা, 8 কোটি টকা, এইবিলাক কেলেংকাৰী আছে। গতিকে কেনেকৈ আমি ভাল বুলি ক'ম UPPL দলক? গতিকে কোনো পধ্যে ভাল বুলি ক'ব নোৱাৰোঁ আমি আৰু একচেপ্ট কৰিব নোৱাৰোঁ। লাষ্ট দাবী আপোনালোকে কি থাকিব ষ্টেট চৰকাৰৰ পৰা? যোনটো PMAY ঘৰ এইটো চেণ্ট্ৰেলৰ এটা স্কিম হয়, এইটো পাবলৈ চবৰে বেনিফিচিয়াৰী হাক আছে। যিহেতুকে চেণ্ট্ৰেলৰ শ্লোগান আছিলে প্ৰত্যেক ঘৰে ঘৰে মানে এটা এটাকে ঘৰ দিয়া যাব বুলিকে। তথাপিও আমি সেইটোতো বিফল হ'ব দেখা পাইছোঁ, যিহেতুকে আজি দুবাৰকৈ BJPয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিলে, তথাপিও যেনেকৈ শ্লোগান দিছিলে তেনেকৈ আজিলৈকে ঘৰ কমপ্লিট হ'ব দেখা পোৱা নাই আমি। গতিকে আজি আমি সেইটোৱে লাষ্ট দাবী কৰিব খুজিছোঁ, যিবিলাক শ্লোগান সিহঁতৰ আছিলে বা প্ৰতি ঘৰে ঘৰে এখন এখনকৈ ঘৰ দিম বুলি কৈছিলে, সেইবোৰ যাতে আমি এই মঞ্চৰ দ্বাৰাই ৰিকুৱেষ্ট কৰিছোঁ, যেনেকৈ শ্লোগান আছিলে তেনেকৈ কাম কৰি যাওক বুলি আহ্বান জনাইছোঁ। থেংক ইউ ছ' মাছ। অ'কে।